নাজিৰাত বিধায়কৰ প্ৰতিবাদ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল নাজিৰাৰ গান্ধী ময়দান নগাই অসমৰ উৰিয়ামঘাট নাজিৰা ঔগুৰিজান অঞ্চলত অবাধভাৱে বেদখল কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ খিলঞ্জীয়াৰ ভূমি অধিকাৰ ৰক্ষা কৰক। আমাৰ অসমৰ মাটি আগ্ৰাখনৰ পৰা বন্ধ কৰক। অসম চৰকাৰে বেদখল মুক্ত কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে। বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অজয় কুমাৰ গগৈৰ উপস্থিতিত নাজিৰা গান্ধী ময়দানত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয় বিজেপি চৰকাৰে সদায় কয় জাতি মাটি ভেটি ৰক্ষা কৰিম, খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিম, কিন্তু দেখা পাইছোঁ চৰকাৰখনৰ দুৰ্বল স্থিতিৰ বাবে আমাৰ খিলঞ্জীয়াসকল সুৰক্ষিত হোৱা নাই, আমাৰ সীমা সুৰক্ষিত হোৱা নাই। তাৰ উদাহৰণ মই যোৱাকালিৰ গোলাঘাটৰ ঘটনাটো জনাব বিচাৰোঁ। গোলাঘাট জিলাত তেখেতসকলে ক'লে যে অসমৰ মাটিত বহুত সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছে আৰু এই বুলি কৈ এছাম ভাৰতীয় নাগৰিকক তাৰ পৰা উচ্ছেদ কৰা হ'ল। ঠিক আছে, সেইখিনি মোৰ আপত্তি নাই যদি ফৰেষ্টৰ মাটিত বহি আছিলে। তাৰপিছত চৰকাৰে নিজেই ক'লে যে আমি ফৰেষ্টৰ মাটিবিলাকত এতিয়া উচ্ছেদ কৰাৰ পিছত তাত বন্য প্লেণ্টেশ্যন কৰিম, গছ ৰুম, গছপুলি ৰুম বুলি কৈ এটা অংশত তেওঁলোকে কাম কৰিলে। যেতিয়া দ্বিতীয় অংশত কাম কৰিবলৈ গ'ল তেতিয়া দেখা পোৱা গ'ল নাগালেণ্ডৰ প্ৰশাসনে নগা ৰাইজৰ সহযোগত তাত কাম কাজ কৰাত বাধা দিলে আৰু যোৱাকালি সেই কাম নকৰি ঘূৰি আহিলে। প্ৰথম কথা। দ্বিতীয় কথা, 1 নম্বৰ চেতিয়া গাঁও, 2 নম্বৰ চেতিয়া গাঁও, বিদ্যাপুৰ আদি অঞ্চলত যিসকল লোক বসতি কৰি আছিল সেই অঞ্চলৰ লোকসকলকো নগালেণ্ডৰ ৰাইজে বা প্ৰশাসনৰ সহযোগত ৰাইজে কৈছে সেইবিলাক আমাৰ মাটি, আমি তাৰ পৰা খাজনা লওঁ। আৰু এই কথাবিলাকে অসম চৰকাৰৰ আমাৰ নিজৰ যে সীমান্ত সুৰক্ষা কৰাত তেওঁলোকৰ কোনো ধৰণৰ মতলব নাই, মাত্ৰ বাতৰি কাকতৰ চমক আৰু মুখ্যমন্ত্ৰীয়ে প্ৰেছৰ আগত দম্ভালি মৰা কথা কৈ যেন তেওঁহে জাতি ৰক্ষা কৰিবলৈ বিজেপি দলটো আগবাঢ়ি আহিলে। সেই 16 চনৰ যিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি সেইটো যেন কৰিবলৈ আহিছে, এনেকুৱা এটা আভুৱা ভাড়া, অৰ্থাৎ যাক কোৱা হয় টুপি পিন্ধোৱা বেয়া ভাষাত, সেই টুপি পিন্ধাবলৈ যত্ন কৰিছে। তাৰ বিৰুদ্ধে আজি আমি কংগ্ৰেছ দলে প্ৰতিবাদ কৰিছোঁ। কাৰণ যদিহে যোৱা সময়ছোৱাত অসম মেঘালয়, অসম নাগালেণ্ড এই গোটেইবিলাক সীমান্ত সমস্যা আমি বুজাবুজিৰে সমাধান কৰিম বুলি কৈছিল, কাৰণ দিল্লীত বিজেপি চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত বিজেপি চৰকাৰ অথবা বিজেপি সমৰ্থিত চৰকাৰ, কিন্তু তাৰ পিছতো কিয় অসমৰ মাটি ৰক্ষা কৰিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে? যোৱাকালি তেওঁ কেবিনেট বৈঠক গ্ৰহণ কৰিলে, তাত কিয় তেওঁ ক'ব নোৱাৰিলে যে আমাৰ সীমা নগাক সোমাব নিদিওঁ, আগ্ৰাখন বন্ধ কৰিম, খিলঞ্জীয়াক তাত আমি নিৰাপত্তা দিম? এইবিলাক নকৈ পেলাই তেখেতে ক'ত বন্ধুক দিব বিচাৰিছে? বন্ধুক দিব বিচাৰিছে ধুবুৰীত, বৰপেটাত, মানকাছাৰত, বন্ধুক দিব বিচাৰিছে মৰিগাঁৱত। তাত কৈছে যে বোলে তাত অসমীয়া মানুহ জীয়াই থাকিব লগা হ'লে বন্ধুক ল'বই লাগিব। তাত কি বিদেশী আছে নেকি? যদি বিদেশী আছে, আমাৰ দাবী অসম চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব লাগিব, অসম বিদেশী মুক্ত কৰিব লাগিব, অসম বাংলাদেশী মুক্ত কৰিব লাগিব। বাংলাদেশীৰ অসমত স্থান নাই, কাৰণ 71 চনত আমাৰ নেত্ৰী ইন্দিৰা গান্ধীয়ে বাংলাদেশৰ জন্ম দিলে আৰু তাৰপিছত বাংলাদেশ এখন স্বাধীন দেশ। আৰু যদিহে কোনোবা বৰ্তমান সময়ত বাংলাদেশত যি বেয়া পৰিস্থিতি হৈছে, শৰণাৰ্থী হৈ আহিব লগা হৈছে, কোনোবা হিন্দু মানুহ হওক বা অন্য ধৰ্মৰ মানুহ, তেখেতসকলক অসমৰ বাহিৰত জাগা দিয়ক। কাৰণ অসম চুক্তিখন অসমত বসবাস কৰা সকলোৱে মানি লৈছিল আৰু এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ এটা ডাঙৰ ভূমিকা আছিল। 83 চনত নিৰ্বাচিত চৰকাৰখন 88 চনলৈকে থাকিব লাগিছিল, কিন্তু অসম চুক্তি যাতে সফলভাৱে অসম গণ পৰিষদ চৰকাৰখনে ৰূপায়ণ কৰিব পাৰে, আঞ্চলিক দলে ৰূপায়ণ কৰিব পাৰে, তাৰ বাবে আমাৰ নেতা ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী, তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক সেই সময়ত পদত্যাগ কৰিব কৈছিল আৰু সেই অনুসৰি কংগ্ৰেছ দলে অসম চুক্তি যাতে আঞ্চলিক দলে ৰূপায়ণ কৰিব পাৰে সঠিকভাৱে তাৰ বাবে বাট এৰি দিছিল। কিন্তু এই আঞ্চলিক দলটো এতিয়া বিজেপিৰ লগত আছে আৰু যেতিয়া নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি 14 চনলৈকে অসমত বাংলাদেশীক জাগা দিব বিচাৰিছে, তেওঁলোকে মুখেৰে মতা নাই। আৰু যোৱা সময়ছোৱাত জাতি মাটি ভেটি ৰক্ষা কৰিম, 14 চনৰ
16 মে'ৰ পিছত অসমৰ পৰা বাংলাদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি কোৱাৰ পিছত এতিয়া লাখ লাখ বিদেশী আছে বুলি কৈ পেলাই মাত্ৰ 26 জন বিদেশী খেদিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা নহয়। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্বল নেতৃত্বক ধিক্কাৰ দিছোঁ। তেখেতে স্থিতি স্পষ্ট কৰক। তেখেতে এনেকৈ আমাৰ অসমৰ মাটিবিলাক এৰি দিবনে কি কৰিব? তেখেতে চাৰেণ্ডাৰ কৰিব নেকি নিজৰ ৰাজনৈতিক দলটোৰ স্বাৰ্থৰ বাবে, যাতে তেওঁ মেঘালয়ৰ বা নাগালেণ্ড, এই মিজোৰামৰ যেতিয়া আমাৰ 6জনকৈ আৰক্ষী হত্যা হৈছিল, মিজো আৰক্ষীয়ে যেতিয়া আমাক গুলীয়াই মাৰিছিল, সেইখিনি সময়ত তেখেতে কি কৈছিল যে দৰকাৰ হ'লে মই নলবাৰীলৈকে এৰি দিম। এনেকুৱা কথা অসমৰ মুখ্যমন্ত্ৰীৰ মুখত শোভা পায় নেকি? সেই গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আৰু তেখেতে যিবিলাক এতিয়া সংঘৰ্ষ লগোৱা কথা কৈ থাকে, অচিনাকি মানুহ কিবা সন্দেহযুক্ত, এইবিলাক কোনো সাংবিধানিক ভাষা নহয়, সাংবিধানিক কথা নহয়। সংবিধান অনুসৰি কাম কৰক, বিদেশীমুক্ত অসম দিয়ক আৰু অসমীয়া মানুহ, খিলঞ্জীয়া মানুহক ৰক্ষা কৰক। এই দাবী লৈ আমি আজি ইয়াত চৰকাৰৰ বিৰুদ্ধে অৱস্থান কৰিছোঁ। নাজিৰাৰ পৰা নয়ন ৰিপৰ্টাৰৰ ৰিপৰ্ট, টাইম অফ চাউথ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।